সাগৰ সংকাশ জ্ঞান কৰ্ম এৰি কৰা হৰিত বিশ্বাস। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ এৰি পেলাই হৰিত বিশ্বাস কৰি পেলাই কেনেকে বিশ্বাস কৰিব? দৃঢ় বিশ্বাসেনে? নহয়, সুদৃঢ় বিশ্বাস। বিশ্বাসৰ ওপৰত দৃঢ় বিশ্বাস, দৃঢ় বিশ্বাসৰ ওপৰত সুদৃঢ় বিশ্বাস। এই দুইটা শব্দ ওপৰত আলোকপাত কৰি কৃষ্ণই কৈছিল সুদৃঢ় বিশ্বাসে, কপিলেও কৈছিল সুদৃঢ় বিশ্বাস। কৃষ্ণই কি বুলি কৈছিল? সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে ককিলৈ কোৱা আমাক। এয়া কৃষ্ণৰ ভাষ্য। এইফালে তৃতীয় স্কন্ধ ভাগৱতৰ কপিলে কি বুলি কৈছিল? একেটা শব্দকে মই মিলাবৰ কাৰণে কৈছো কথাটো। কপিল বদতি মাও শুনা মহাসতী একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি তপে জপে ধৃতে নগৰীয়া মন সুদৃঢ় বিশ্বাসে। হয়নে? সেই সুদৃঢ় শব্দটো কপিলেও কৈছে আৰু এইফালে কৃষ্ণইও অৰ্জুনক কৈছে। সেইকাৰণে বিশ্বাসত আপুনি বিশ্বাস নকৰিব। দৃঢ় বিশ্বাস বুলি ক'লেও বিশ্বাস নকৰিব, সুদৃঢ় বিশ্বাস, তেতিয়াহে বিশ্বাস। এই শব্দটোৰ ওপৰত গুৰুত্ব দি আমাক কৈছে। এনে এখন ইয়াক কৈছে ব্ৰহ্মলোক পৰ্যন্ত কালৰ নাৰায় হাত জানি কবে তেজী ভজা কৃষ্ণ সাক্ষাৎ। কৃষ্ণক ভজিলেহে তুমি মায়ামৰ সংসাৰৰ পৰা গতি খাব ওই কথা জানো থাকু কৰা যা শুনা পাছ কথা বসুদেৱ দৈৱ কিৰ জীৱইলা অৱস্থা। এ ৰাম কৃষ্ণে পঠাই দিলা যেবে বাৰ্তা কহিবা ক দাৰুক সাৰথি পাছে গৈলা তাৰ কাক। এৰ আমি গোবিন্দৰ বিহুগ বল আতি হুই চাই আছে বাটনৰ নাৰী উদ্ধমুই অনুগুচই হাত ফুট নিশ্বাস দুখত ধান দিলে হুঁয়াকৈ পজাৰ মুখত। এৰাম হাঁহা বিধি কিবাজি মিলাই অৱস্থা অতি পুত্ৰ জ্ঞাতি ৰখো নহু কিবা কথা। এৰাম এহি বুলি নাৰী সবে অনে অনে লহে হৰ হৰি নিৰলয় নৰ পৰা পৰে বিমংগল দেখাই আস বাৰু কাম্পে বুক বাটালৈ তৈতে আহি মিৰিলা দাৰুক অভিবন বদৰ দুখে নলয় অৱস্থা দেখিয়া জানিল সবে অথান্তৰ কথা। কৃষ্ণ এই কৃষ্ণ যেতিয়া মানে অসত্ৰৰ দলৰ সৰবৃত্ত হৈ আছিল তেতিয়া তেওঁ দাৰুক গৈ পেলাই পালেগে। দাৰুকক বুজাই বঢ়াই যে তুমি ইয়াত খন্তেকো নাথাকিবা, তুমি দ্বাৰকালৈ যাবা। গোটেই মানুহবিলাক বৃদ্ধ আবাল বনিতা সকল আমাৰ কাৰণে বাচ্চা আছে, আমাৰ এই ভগৱন্ত পুৰাণৰ কথা তুমি বুজাই কবা, এনেকে বুলি দাৰুকক পঠাই দিছিল।